সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা ভূপেন বৰাক বিজেপিৰ দললৈ আদৰণি শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ। কংগ্ৰেছ দলত কাম কৰা কষ্ট কৰা নেতাৰ স্থান নাই। তেলমৰা আৰু ডাঙৰ নেতাৰ পুতেকহে থাকিব পাৰে কংগ্ৰেছত। কংগ্ৰেছলৈ এই কটাক্ষ ডুমডুমাৰ বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাৰ। চাওক, সেই কথাটো আমি 2021 চনতে বুজি পাইছিলোঁ। তেওঁ এতিয়া বুজি পাইছে। তেওঁক আদৰণি জনাইছোঁ আমাৰ দললৈ। আৰু এটা কথা ঠিক যে কংগ্ৰেছত কোনো কষ্ট কৰা পৰিশ্ৰম কৰা ব্যক্তি তাত থাকিব নোৱাৰে। নেতাৰ পিছে পিছে ঘূৰা ব্যক্তিহে তাত থাকিব পাৰিব। হয়তো কোনোবা ডাঙৰ বাপেকৰ পুতেক হ'ব লাগিব বা কোনোবা এজন নেতাক তৈলমৰ্দন কৰিব লাগিব, তেতিয়াহে কংগ্ৰেছ দলত থাকিব পাৰিব। তাত কাম কৰা মানুহৰ কাৰণে কোনো স্থান নাই। বোকাখাত চাহ মজদুৰ সংঘৰ সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন আৰু উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী ৰূপেশ গোৱালাৰ। আজি বোকাখাত শাখা চাহ মজদুৰ সংঘৰ সোণালী জয়ন্তী 1976ত বোকাখাত শাখা চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ অধীনত আছিল আৰু প্ৰশাসনিক দিশত পৰিচালনাৰ ক্ষেত্ৰত অলপ অসুবিধা হোৱাৰ বাবে গোলাঘাট শাখা সংঘক দুটা খণ্ডত বিভক্ত কৰি বোকাখাত শাখা সংঘ গঠন কৰা হৈছিল। আৰু বোকাখাত শাখা সংঘই আৰম্ভণিৰে পৰা বোকাখাত অঞ্চলৰ চাহ বাগিচাসমূহত কাম কৰা চাহ শ্ৰমিকসকলক একত্ৰিত কৰি তেওঁলোকৰ প্ৰতি অবিৰতভাৱে সেৱা আগবঢ়াই আহিছে। আজি এই পবিত্ৰ দিনটোত বোকাখাত শাখা সংঘৰ অধীনত থকা প্ৰতিগৰাকী শ্ৰমিক ভাই ভনীসকললৈ আৰু চাহ মজদুৰ সংঘৰ কৰ্মকৰ্তাসকললৈ মই শুভেচ্ছাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই চাহ জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে বৰ্তমানৰ চৰকাৰে হাতত লোৱা আঁচনিসমূহৰ ফলপ্ৰসূ হোৱা বুলি উল্লেখ কৰে। অসম চাহ মজদুৰ সংঘ বোকাখাত শাখা অসম চাহ মজদুৰ সংঘৰ এক শক্তিশালী গোট। 1977 চনতেই বোকাখাত শাখা গঠন হৈছিল। আজি সোণালী জয়ন্তী উৎসৱ মহা সমাৰোহেৰে চাহ মজদুৰ সংঘই ইয়াত অনুষ্ঠিত কৰিছে। এই পবিত্ৰ ক্ষণত, এই শুভ মুহূৰ্তত অসম চাহ মজদুৰ সংঘৰ যিসকল প্ৰতিষ্ঠাতা আৰু বিশেষকৈ বোকাখাতৰ যিসকল কৰ্মকৰ্তা জন্মলগ্নত জড়িত আছিল, যিসকলে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি চাহ মজদুৰ সংঘক বোকাখাত চাহ মজদুৰ সংঘক এই পৰ্যায়ে পোৱালে, সেইসকলক আমি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সত্যগোপাল কৰ্মকাৰ ডাঙৰীয়া, ভূপেন ভূঞা ডাঙৰীয়াকে ধৰি আজি অগণন কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আছে, যাৰ প্ৰচেষ্টাত চাহ মজদুৰ সংঘই এনেকুৱা এটা বোকাখাতত ৰূপ পালে। ইয়ালৈ আজি প্ৰত্যেকখন বাগিচাৰ লোক আহিছে, মজদুৰ সংঘৰ কৰ্মকৰ্তাসকল আহিছে। মই সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। উদযাপন সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি মদন তাঁতী, সম্পাদক তপন কৰ্মকাৰকে ধৰি প্ৰতিখন বাগিচাৰ সংঘৰ যিসকল কৰ্মকৰ্তা আছে, মই সকলোকে অভিনন্দন জনাইছোঁ। চাহ মজদুৰ সংঘ আৰু আগবাঢ়ি গৈ এই জনগোষ্ঠীটোৰ কল্যাণৰ কাৰণে ভালদৰে কাম কৰক, তাকে আমি মনে প্ৰাণে কামনা কৰিছোঁ। আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ অন্যান্য পিছপৰা জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিমানবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাধীনতাৰ পিছত দীঘলীয়া দিন কংগ্ৰেছ ক্ষমতাত আছিল আৰু কংগ্ৰেছ ক্ষমতাত থকাত চাহ মজদুৰসকলে যেনেকুৱা ভূমিকা লৈছিল, কিন্তু তেওঁলোকৰ কল্যাণৰ কাৰণে, বিকাশৰ কাৰণে একোৱেই নকৰিলে বুলি ক'ব পাৰি। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।